নমস্কাৰ সকলোকে স্বাগতম জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছো এতিয়া এফালে লৈছো অটছ আৰু কল আৰু এফালে লৈছো সুজি আৰু গাখীৰ এওক সুজি আৰু গাখীৰ দিম আৰু মই অটছে খাম আৰু এফালে দিছো কল এটা এতিয়া খাই লও এতিয়া বনাবলৈ লৈছো আম লৈছো মেংগো জুচ বনাম আজি ঠাণ্ডা একদম ঠাণ্ডা ফ্ৰিজত ভৰাই থৈছিলো আৰু এফালে লৈছো এটা পদুনা পাত এতিয়া এফালে খিনি কাটি ললো আমখিনি আৰু মই মিক্সিতে এতিয়া দি ধুনিয়াকৈ মিহি কৰিলো আৰু এতে পদুনা পাত কেইটামানো দিছো এতে দিম অলপমান কলা নিমখ অলপ দিছো আৰু চেনি 2 চামুচ মান দিম আৰু ইমান গৰম পৰিছে এফালে আইস উলিয়াই লৈছো আৰু ইয়াতে দিম অলপমান পানী এতিয়া এখিনি ধুনিয়াকৈ মিক্সিত গুৰি কৰি ললো আৰু এতিয়া চাও এখিনি ধুনিয়াকৈ আইস কিউব দিও ইমান গৰম আইস কিউব দিলে একদম বহুত ঠাণ্ডা হৈ যাব ইয়াতে দুটা দি দিছো আইস কিউব দুটা নহয় তিনটা দি দিছো ইমান গৰম আৰু এতিয়া ধুনিয়াকৈ সজাই দিও মই আৰু এতিয়া সুন্দৰকৈ খাই লও দেই আৰু আপোনালোকে খাব দেই বহুত ধুনিয়া লাগে প্ৰতি বছৰে খাও মই মানে জুসটো বনাই আৰু বহুত ধুনিয়া লাগে আজি বহুত গৰম যে গটিকে কলৰ পছলা কাটি লৈছো কলৰ পছলা মই দালিৰ সৈতে বনাও মাটি দাইলৰ সৈতে বনাও আজি আলু সৈতে আলু লৈছো দুটা আৰু এখিনি খিচখিচকে এনেকে মানে সৰু কৰি লও আৰু এটা ভাজিম আপোনালোকে ভাজি খাই নে জনাবচোন ভাজি লও কলৰ পছলা আৰু আলু দি পেলাই আপোনালোকে এনেদৰে ভাজি খাই নে জনাবচোন আৰু এইফালে বনালো দাইল আৰু কলৰ পছলা মানে বহুত গৰম যে আৰু বহুত ভাল পাওঁ মই বাৰু খাই সেইকাৰণে এনেদৰে বনাইছো আৰু এই ভাজিখনত অকণমান মই জালুকৰ গুৰি দিম জালুকৰ গুৰি আৰু জিৰা গুৰি অকণমান দিলে ভাল লাগিব গৰম হ'লেও কম পৰিমাণে দিম মছলাটো আৰু এইফালে আনি থৈছে এটা তৰৈ আৰু ভাতকেৰেলা 4টা মান লেচেৰি মান 2ডাল মান ঘৰৰ লাগিছে মানে এটা ওলাই আৰু দুজন মানুহ এতিয়া গধূলি হলেহে মানে বনাম মাছৰ লগত ৰঙালাও মাছ দি হৈ গ'ল আৰু এই ভাজিখনত যদি আপোনালোকে জিৰা গুৰি আৰু জালুকৰ গুৰি নিদিয়ে তেতিয়া কিন্তু ইমান ভাল নালাগে মই জিৰা আৰু জালুকৰ গুৰি দিলো ভিডিওটো কৰিবলৈ নহল আৰু বহুত সোৱাদ হয় জিৰা আৰু জালুকৰ গুৰি দিলে আৰু মই মুৰ্গী মাংসৰ লগতো বনাই খাও দেই এই গৰমতে খাব লাগিব এদিন বহুত ধুনিয়া লাগে আৰু এতিয়া হৈ গ'ল আৰু এইফালে ভাতকেৰেলা আলু ভাজি এইফালে পছলা দাইল আৰু এইফালে হ'ল কলৰ পছলা আলু ভাজি এইটো পুখুৰী আমাৰ ভাগিনটোক দিছো আৰু এয়া মানুহ দুজন লগাইছে লেতেৰা হৈ আছিলে আৰু এইফালে মেটেকা চাফা কৰি আছে লগতে আমাৰ ওচৰতে আছে পুখুৰীটো দেখিছেনে গৰমত খালিকাই কিমান ধুনীয়াকে গা ধুই আছে আমাৰ দমকলৰ পাৰত পানী উলিয়াই থৈ দিছিলো যে সেই একদম সুন্দৰকৈ ধুই আছে মই মনে ভিডিওটো কৰিছো সবৰে গৰম লাগে ন মানুহে যেনেকে গৰমত থাকিব নোৱাৰো সেইদৰে এহেতেও থাকিব নোৱাৰে চৰাই চিৰিকটিও পানী খাইছেও ধুইছেও একদম দেখিছেনে ইফালে এবাৰ ধুইছে কিফালে এবাৰ ধুইছে আহিলো আমি 10,000 টকীয়া পোৱা আৰু গোটৰ সকলোখিনি ট্ৰেইনিং দিয়ে নে কি আৰু একে বহুতখিনি ৰাইজ দেই চব বহি আছে আমাৰ এইফালৰ পৰা একদম আমাৰ গোটৰ আমি আৰু একদম ভাললৈকে ৰাস্তা এখিনিতে বহি আছো আমাৰ
আমাৰ এইফালে কছাৰী গাঁৱৰ তিৰুত বৰুৱা স্কুলতে হ'ব আজি। মই দেখিছো নহয় এয়া চিয়া চিট আছিলে, চিয়া চিট এয়া মই গাখীৰত তিয়াই থৈছিলোঁ আৰু ইয়াতে কল ল'লোঁ, মালভোগ কল, আৰু এইফালে আম ধুনীয়াকৈ থৈছোঁ। এইদৰে দিম আমখিনি, আৰু ইয়াতে বহুত ধুনীয়া লাগে। আৰু দিম ইয়াতে মৌজোল 1 চামুচ, আৰু মিষ্টাৰে মই এইখিনি খাই লওঁ। আৰু ইয়াতে এতিয়া মৌজোল 2 চামুচ দিলোঁ, আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ। গৰমৰ কাৰণে মগু দালি বনালোঁ। দাইল মানে একদম খাবলৈ মন যোৱা নাই, অলপমান পাতলাকৈ মগু দালি বনালোঁ। আৰু এইফালে আম কাটি লৈছোঁ, আৰু এই কুন্দুলি, আপোনালোকে খাই ভাল পায়নে বাৰু কুন্দুলি? মই আকৌ বহুত ভাল পাওঁ। আৰু এইকেইটা একদম পকা পকা ঘৰৰ জলকীয়া। আৰু এতিয়া ভাত হৈ গ'ল। ইয়াৰ লগতে আচাৰ, মোৰ মানে আচাৰটো থাকিবই, আৰু আমৰ আচাৰটো খাই লওঁ এতিয়া ভাত।